গাইজ যিহেতু মই অলপ সৰু সুৰাকৈ হ'লেও ৰাইড কৰি থাকোঁ, বেছি ডাঙৰ ৰাইড নকৰিলেও মানে অলপ সৰু সুৰাকৈ হ'লেও ৰাইড কৰি থাকোঁ, বা ঘৰত লাগি যাওঁতেও মোৰ সোণাপুৰৰ পৰা ঘৰত লাগি যাওঁতে অলপ বেছি দূৰ হৈ যায়, তাৰ কাৰণে ভাবিলোঁ অলপ ছিটবিলাক মডিফাই কৰিলোঁ, মানে যিহেতু অলপ টাইট হৈ আছে ন এইবিলাক, তাৰ কাৰণে গাড়ীখন অলপ সৰু সুৰাকৈ মডিফাই কৰিছোঁ বাৰু, ছিটবিলাক বনাই আছোঁ ধুনীয়াকৈ, লগতে কিবা কিবি কৰিছোঁ, দেখাই আছোঁ বাৰু আপোনালোকক। ফাইনেলি যেতিয়া হ'ব ফাইনেল লুকছটো তেতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম বাৰু। তো ধুনীয়াকৈ মই এইটো কাষ্টমাইজ কৰি বনাইছোঁ, এইটো মেনুৱেলি মানে ধুনীয়াকৈ চিলাই কৰি বনাইছোঁ, মানে এইটো ৰেডিমেড নহয়। ধুনীয়াকৈ মই প্ৰায় 1.5 ইঞ্চিমান ধুনীয়াকৈ স্পঞ্জ দিছোঁ, দি কিনে আমাৰ দাদাজন আছে ধুনীয়াকৈ চিলাই কৰি একদম নিজৰ পচন্দৰ মতে ধুনীয়াকৈ বনাই লৈছোঁ। তো দেখাই আছোঁ বাৰু, চাই থাকিব। ধুনীয়াকৈ জোখমাখ কৰি লৈছোঁ, প্ৰথমতে জোখমাখ কৰি একদম মজাকৈ একদম পাৰফেক্ট বনাব, মানে পাৰফেক্ট। আমাৰ এটা হৈছে আৰু এটা ধুনীয়াকৈ লগাই দিলোঁ আমি, দেখাই আছোঁ দুটাও, এটা হৈ গ'ল বাৰু। ফাইনেলি আমাৰ দুটা ছিটো ধুনীয়াকৈ তৈয়াৰ হৈ গৈছে, প্ৰায় ৰেডি, চফ্ট একদম মজা, স্মুথ একদম গাইজ, দেখাই আছোঁ ফিটিং কৰি। ফাইনেলি মোৰ বাইক হৈ গ'ল ৰেডি, যিহেতু সৰুকৈ অলপ মডিফাই কৰিছিলোঁ, আৰু দেখাও পাইছে গাড়ীখন গাইজ একদম ব্ৰেণ্ড নিউ যেন হৈ আছে। মানে গাড়ীখন কিন্তু 8 বছৰ পাৰ হৈ 9 বছৰত সোমাল, আৰু গাড়ীখন 9 বছৰ হ'ব আৰু, কিন্তু চাওক এতিয়াও একদম ব্ৰেণ্ড নিউ, কালি ওলাই অহা নিচিনা লাগিছে গাইজ। ধুনীয়াকৈ এইবিলাক কেৰিয়াৰ চেৰিয়াৰ লগাইছোঁ, আৰু ইয়াৰ ফাইনেল লুকছটো চাই লওক। ধুনীয়াকৈ ছিটবিলাক বনালোঁ, লগতে ইয়াৰ যিটো লুকছ একদম গাইজ মজা মজা।